নমস্কাৰ নিউজদাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি আগন্তুক চলিত বৰ্ষৰ ডিচেম্বৰ মাহত গোলাঘাট নুমলীগড়ত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম মইনা পাৰিজাতৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ কাৰণে কণ কণ মইনা মাইনী সকলক প্ৰস্তুতি কৰাৰ উদ্দেশ্যে জোনাক মইনা পাৰিজাতৰ এখনি সভা অনুষ্ঠিত হৈ যায় নিউজদাৰ ৰিপৰ্ট আগন্তুক চলিত বৰ্ষৰ ডিচেম্বৰ মাহত গোলাঘাটৰ নুমলীগড়ত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম মইনা পাৰিজাতৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ কাৰণে কণ কণ মইনা মাইনীসকলক প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যে দেৰগাঁৱৰ জোনাক মইনা পাৰিজাতৰ এখন সভা অনুষ্ঠিত হৈ যায় জোনাক মইনা পাৰিজাতৰ আজি এখন সাধাৰণ সভা অনুষ্ঠিত হৈছে এই সাধাৰণ সভাখনৰ উদ্দেশ্য হৈছে অহা ডিচেম্বৰ মাহত সদৌ অসম মইনা পাৰিজাতৰ অধিৱেশন ভাগ নুমলীগড়ত হ'ব তাৰ কিছু প্ৰস্তুতিৰ কাৰণে আমাৰ ইয়াত আজি আলোচনা হ'ল আমাৰ ইয়াত আজি গোলাঘাট জিলাৰ বিষয়ববীয়াসকলো ইয়াত উপস্থিত আছিলে আঞ্চলিকৰ বিষয়ববীয়াও আছিলে আৰু এই সকলো মিলি পেলাই অহা এই অধিৱেশনৰ যি প্ৰস্তুতি তাৰ যি আলোচনা হ'ল তাৰ প্ৰথম কাৰ্যসূচী হিচাপে অহা 27 জুলাই তাৰিখে দেৰগাঁও দাধৰাত এখনি ঠাউকতে চিত্ৰাংকন ৰচনা কবিতা এইখিনিৰ এটা মানে কৰ্মশালা হিচাপে হ'ব আৰু তাৰ পৰা যিখিনি বাছনি হ'ব সেইখিনি এই ৰাজ্যিকৰ যিখন স্মৃতিগ্ৰন্থ হ'ব স্মৃতিগ্ৰন্থত ঠাই পাব প্ৰকাশ পাব তাৰ কাৰণে আমাৰ কিছু আলোচনা হৈছিল মাছকটা গাঁও নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে মিছামৰা আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি লোকনাথ বৰা সম্পাদক দিলীপ বৰা জোনাক মইনা পাৰিজাতৰ সভাপতি অমল ভৰালী সম্পাদক অপূৰ্ব বৰা বিশিষ্ট সমাজসেৱক ফণীধৰ ৰাজখোৱা স্থানীয় শিক্ষক তথা সাংস্কৃতিক কৰ্মী গৌৰৱ ৰাজখোৱা সমাজকৰ্মী ৰন্তু আশ্চৰ্যকে প্ৰমুখ কৰি গণ্যমান্য ব্যক্তিসকল আৰু প্ৰায় শতাধিক কণ কণ মইনা মাইনী তথা স্থানীয় ৰাইজ আমি জোনাক মইনা পাৰিজাতৰ সৌজন্যত এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ এই সাধাৰণ সভাখনত আমি মইনা পাৰিজাতৰ দায়িত্বত বিভিন্ন ব্যক্তিসকল যিসকল বিভিন্ন দায়িত্বত আছে তেওঁলোকক প্ৰত্যেককে আমাৰ এই অঞ্চলৰ মাছকটা গাঁও পাচনিবৰা গাঁও কোচগাঁও পূজাৰী চুককে আদি কৰি এই গাঁওকেইখনৰ আমাৰ যিখিনি কণ কণ শিশু আছে এই শিশুসকলক আমি এই আগন্তুক যি অধিৱেশন আমাৰ আহি আছে অল আছাম বেচিছত গোলাঘাট জিলাত যি অধিৱেশন হ'ব সেই অধিৱেশনত আমি শিশুসকলক আমাৰ এই জোনাক মইনা পাৰিজাতৰ পৰা অংশগ্ৰহণ কৰিবলৈ অহা আমি আৰু এসপ্তাহৰ ভিতৰত আমি আকৌ এখন সভা পাতি প্ৰত্যেককে আমি প্ৰতিদিনে ইয়াত তেওঁলোকক ৰিহাৰ্চল কৰাই আগবঢ়াই নিবৰ বাবে অংশগ্ৰহণ কৰিবৰ বাবে আমি আজি ইয়াত আলোচনাত মিলিত হৈছোঁ আৰু প্ৰত্যেককে আমি দায়িত্বৰ ভাগ বিতৰণ কৰি দিয়া হৈছে প্ৰত্যেকে শিশুসকলক অভিভাৱকসকলকো আমি আজি সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে শিশুসকলক ইয়ালৈ আনে প্ৰতি দেওবাৰে এতিয়া যিহেতু গৰম বন্ধৰ দিনকেইটা আমাৰ অহা 27 তাৰিখে প্ৰাৰম্ভিক এটা কাৰ্যসূচী মিছামৰা অঞ্চলত হ'ব মিছামৰা আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত সেই তাতে আমি যি প্ৰাৰম্ভিক কাৰ্যসূচী আছে এখন আমাৰ অল আছাম বেচিছত স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিব সেই স্মৃতিগ্ৰন্থত যিখিনি বিষয়বস্তু দিছে সেই বিষয়বস্তুখিনি আমাৰ কণ কণ মইনাসকলেও যাতে তাত স্থান পায় অহা 27 তাৰিখে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব তাৰ কাৰণে কোনে কি কৰিব সেই গোটেইখিনি আমি আজি ইয়াতে আলোচনা কৰা হৈছে আৰু পৰৱৰ্তী এখন সভা পাতি সেইখিনি আমি ফাইনেল কৰিম কোনজন শিশুৱে কোনটো বিষয়ত আগবাঢ়ি যাব তাত অংশগ্ৰহণ কৰিব সেইখিনি ঠিক কৰি পৰ্যায়ক্ৰমে আমি শিশুসকলক আগবঢ়াই নি 27 তাৰিখে মিছামৰা আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত যি এখন স্মৃতিগ্ৰন্থৰ কাৰণে এখন প্ৰতিযোগিতা পাতিব সেই প্ৰতিযোগিতাত আমাৰ ইয়াৰ পৰা শিশুসকলে কমেও 15জন শিশুৱে অংশগ্ৰহণ কৰিব আৰু পৰ্যায়ক্ৰমে আমি সদৌ অসম ভিত্তিত যি অধিৱেশন হ'ব তাৰো কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আজি শিশুসকলক এয়া এটা প্ৰাৰম্ভিক পৰ্যায় আগবঢ়াই নিবৰ বাবে আজি চেষ্টা অব্যাহত ৰাখিছোঁ সভাত মিছামৰা আঞ্চলিক পঞ্চায়ত উদ্যোগত অহা ইংৰাজী 27 জুলাইত দাধৰাত অনুষ্ঠিত হ'বলগীয়া থিতাতে অঁকা চিত্ৰাংকন থিতাতে লিখা ৰচনা থিতাতে লিখা কবিতা কৰ্মশালাত অংশগ্ৰহণ কাৰণে জোনাক মইনা পাৰিজাতৰ পৰা 15জন মইনা মাইনীক বাছনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় উল্লেখযোগ্য যে উক্ত কৰ্মশালাৰ পৰা নিৰ্বাচিত মইনা মাইনীসকলৰ চিত্ৰাংকন কবিতা ৰচনা আগন্তুক অনুষ্ঠিত হ'বলগীয়া সদৌ অসম মইনা পাৰিজাতৰ অধিৱেশনৰ স্মৃতি গ্ৰন্থত
প্ৰকাশ পাব। ডেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।